নগাঁও পুৰণিগুদামত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অৱস্থান ধৰ্মঘট। সমজিলাৰ সদৰ স্থান বৰহমপুৰ সমষ্টিৰ মধ্যস্থলত স্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠনটোৱে। বিগত সময়ছোৱাত স্থানীয় বিধায়কগৰাকীয়ে সমজিলাৰ সদৰ স্থান বৰহমপুৰ সমষ্টিৰ মধ্যস্থলত স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান কামপুৰত সদৰ স্থান স্থাপন কৰাত অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। এই ক্ষেত্ৰত বিধায়কগৰাকীক উপযুক্ত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীকো এই ক্ষেত্ৰত উচিত সিদ্ধান্ত ল'বলৈ আহ্বান জনায় বৃহত্তৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত AGYCPক সহযোগ কৰে বৰহমপুৰ সমষ্টি উপজিলা নাগৰিক সভাৰ লগতে কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ লোকসকলে। প্ৰশাসনিক ব্যৱস্থাটো চৰকাৰে ওচৰৰ পৰা পাবৰ বাবে জনসাধাৰণৰ ওচৰৰ পৰা পাবৰ বাবে যি সমজিলা ঘোষণা কৰিছিলে, কিন্তু আজি আমি বৰহমপুৰ সমষ্টিত সেই সমজিলা ঘোষণা কৰা দেখিবলৈ পোৱা নাই। কিন্তু তাৰ বিপৰীতে কিন্তু সমষ্টিৰ প্ৰায়ভাগ কাম কাজ কিন্তু আমি সামগ্ৰীৰ সলনি কিন্তু আমি কামপুৰ ৰাজহ চক্ৰৰ বিষয়ৰ পৰা হৈ থকা আমি গম পাইছোঁ। কাৰণ বিগত সময়ছোৱা আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা আমি বিভিন্নবাৰ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ, কিন্তু চৰকাৰ জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰি জনসাধাৰণৰ সমস্যাৰ কথা চিন্তা নকৰি নিজাববীয়াকৈ নিজৰ খেয়ালখুচি নিজৰ মতে তেওঁলোকে এই ৰাজহ চক্ৰ হওক বা সমজিলাৰ সদৰ স্থান তেওঁলোকে কামপুৰলৈ নিয়াৰ যি চক্ৰান্ত কৰিছে তাক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও আমি মানি নলওঁ। ইয়াৰ আগতো প্ৰতিবাদ হৈছে, প্ৰতিবাদ হৈ থাকিব যেতিয়ালৈকে চৰকাৰ জনপ্ৰতিনিধিয়ে হওক সেই আমাৰ বৰহমপুৰ সমষ্টিৰ যি এটা ঐতিহ্য আছে, বৰহমপুৰ সমষ্টিৰ ইতিহাস আছে, বৰহমপুৰ সমষ্টিৰ সমজিলাৰ সদৰ স্থান বৰহমপুৰত স্থাপন নকৰা পৰ্যন্ত আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আৰু লগতে আমি আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ ব্যৱস্থাপনাত আমি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ পিছত আমাৰ সামগ্ৰী ৰাজহ চক্ৰৰ বিষয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণৰ আমি কাৰ্যসূচী আমি আজি হাতত লৈছোঁ। জয়তে আপোনালোক সদৌতিলৈকে ভোগালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আজি সঁচাকৈ দুখ লাগিছে এটা কথা, আমাৰ ইতিমধ্যে যথেষ্ট বয়স হৈছে। এইটো বয়সত আহি এনেকৈ অৱস্থান ধৰ্মঘট পালন কৰিবলগীয়া হোৱাটো আমাৰ কাৰণে সঁচাকৈ দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আমি সৰুৰে পৰা দেখিলোঁ যে বিশেষকৈ বৰহমপুৰ সমষ্টিত ইতিমধ্যে আমি সামগ্ৰীৰে মানুহ। এটা সময়ত আমি সামগ্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলোঁ। বৰ্তমান সেই সামগ্ৰী আমি যিটো অঞ্চলত বসবাস কৰোঁ সেইখিনি বৰহমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হ'ল। আমি সকলোৱে মিলিত হৈ আমি বৰহমপুৰ সমষ্টিত যদিও অন্তৰ্ভুক্ত হৈছোঁ তাত কোনো আমি প্ৰতিবাদ কৰা নাই। কিন্তু আমাৰ এটাই কথা যে সামগ্ৰীৰ পৰা আৰম্ভ কৰি কামপুৰলৈকে যিটো দীঘলীয়া ৰাস্তা, এই দীঘলীয়া ৰাস্তা আমাৰ সামগ্ৰীৰ আমাৰ নিচিনা বয়োজ্যেষ্ঠ ব্যক্তিসকলে ইমান দূৰ অতিক্ৰম কৰি আমি কামপুৰলৈ যোৱাটো আমাৰ কাৰণে বৰ কষ্টকৰ হ'ব। বৰহমপুৰ সমষ্টিৰ নাম অনুসৰি বৰহমপুৰ সমজিলাই নামাকৰণ কৰিব লাগে আৰু ইয়াৰ সদৰ ঠাই বৰহমপুৰত হ'ব লাগে, যাতে এই সমষ্টিটোৰ অন্তৰ্গত যিসকল ব্যক্তি আছে সকলোৱেই কোনো ধৰণৰ কষ্ট অনুভৱ নকৰাকৈ তেওঁলোকৰ সমস্ত কাম কাজবোৰ যাতে কৰাৰ সুচল হয় তাৰ বাবে মধ্যস্থ জেগা যি ব্ৰহ্মপুৰ, সেই ব্ৰহ্মপুৰতে তাৰ সদৰ ঠাই নিৰ্মাণ কৰিলে আমি নিশ্চয় সুখী হ'ম। আৰু সেইটো আজি এই মঞ্চৰ পৰা আমি অসম চৰকাৰলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ।